হিমন্ত মই কৈ আছোঁ হিমন্ত যেমান ঘৰ উচ্ছেদ কৰিছে আমাৰ ইয়াতে আমাৰ অসমত যেমান ঘৰ উচ্ছেদ কৰিছে এইবিলাক ঘৰ যদি হিন্দু মানুহৰ হ'লেও এনেকুৱা উচ্ছেদ কৰিলেও নেকি সি খালি জাত লৈ কিনে সি ৰাজনীতি কৰে। যেতিয়াৰ পৰা 2014 পৰা আমি চাই আছোঁ, যেতিয়াৰ পৰা বিজেপি আহিছে हर जगह एंड डिफाइनली बीजेपी एक नम्बर आतंकवादी है। बीजेपी हिमंत केनका मुख्यमंत्री है हि आलफार एटा आलफात आछिलो हि निजे हि जेलत आछिलो हि मुख्यमंत्री केनका है चोर करि किने हि मुख्यमंत्री है आमी एगला जानू। हि आलफार जेतिया हि आलफार नेता आछिलो हि जेलत आछिलो तार केमान केस आछे जेमान अखमत जेनका करि आछे हि एक नम्बर आतंकवादी है मुख्यमंत्री नहय हि एक नम्बर आतंकवादी है। हिमंत शर्मा मैं কৈ আছোঁ सदाय मुख्यमंत्री नाथाके किन्तु एटु कथा मनत राखिब सदाय मुख्यमंत्री अपनी नाथाके अपनी मुख्यमंत्री लायक নহয়। अपनी केमान এই ঠাণ্ডাৰ ভিতৰত এই বতৰৰ ভিতৰত केमान সৰু সৰু ল'ৰা ছোৱালী केमान ঠাণ্ডাত আপনি মানুহ নেকি? আপনার মায়েৰে যে জন্ম দিছিল কবাত ভুল আছিল। আপনিও তো এটা মাৰ সন্তান হ্যাঁ। আপনি যেনেকা কৰিছে অসমত আপনি এবার 2026 চাব এবার আপনাক এবার লাত মারে আমি আপনাক অসম পৰা ওলাই দিম। আমি রাজে আপনাক এবার লাত মারি অসম পৰা ওলাই দিম আমি আপনাক। আপনি এবার চাব কিন্তু আপনি যেনকা আপনার মিয়া আপনার কি মিয়া আপনার খায় না আপনার পরে আপনি কওকচোন। আপনি যেমান উচ্ছেদ কৰি কিনে মাটি বেৰি এইবিলাক মাটিবিলাক আন্দানি আম্বানিক দি আছে একজন কিন্তু আছে ওপৰৱালা সহ্য নকৰে গম পালা নাই। আপনি যেনকা কৰি আছে এবাৰ নেপাল নহয় নেপাল ছাড়া ভয়ঙ্কর হব অসমত এবার নেপাল